একচুয়ালি বিগত 64 বছর হল আমার এই পূজাটো চলি আছে পরম্পরাগতভাবে। আমার প্রথমত নীল পূজা হয় 9 দিন মান হয়। এইটো প্রতিটো ভক্তৰ দ্বাৰে দ্বাৰে এই আমাৰ নীল পাটটো যে থাকে সন্ন্যাসীবিলাকে মাথাত লৈ ভক্তৰ দ্বাৰে দ্বাৰে ঘূৰি থাকে। তাৰপিছত আমাৰ হৰগৰি পূজা হয় 9 দিন ঘূৰাৰ পিছত। হৰগৰি পূজা কৰাৰ পিছত তাৰপিছত আমাৰ এই চৰকমাত এই খৈৰাবাৰী চাৰিআলিত যে উপস্থিত চৰকমাঠত এই গাছ ঘৰুৱা হয়। এইটো পূজাত মানে তান্ত্ৰিক মতে কৰা হয় আৰু বহুত ভক্ত এই পূজাখন বহুত সন্মান আৰু স্বীকৃতি দি মানি চলে। 64 বছর চলি আছে বিগত। হয় হয় হয়, প্রত্যেক বছর মূৰে মূৰে চৈত মাহৰ সংক্ৰান্তিৰ দিনত এইটো পূজা অনুষ্ঠিত হয়। হয়, সম্পূৰ্ণ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই এই পূজাটো অনুষ্ঠিত হয়। আৰু আপোনালোকে চাইছে যোৱা 64টা বছৰে এই খৈৰাবাৰী চৰক পূজা সমিতিয়ে এইটো আমাৰ পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে চৰক পূজা মেলা। আৰু এই চৰক পূজাৰ মেলাৰ সংগতি ৰাখি আজি অগণন ভক্ত উপস্থিত হৈছে, আপোনালোকে পৰিলক্ষিত কৰিছে। একচুৱেলি আজিৰ এই বিজ্ঞানসন্মত যুগত এনেকুৱা এটা পূজা আজি চাওক, এইটো একচুৱেলি ভগৱান শিৱৰে পূজা আৰু মাতা হৰগৌৰীৰ পূজা। এইটো আপোনালোকে বিজ্ঞানসন্মত কৈছে যদিও আপোনালোকে প্ৰত্যক্ষ কৰিছে নিজে যে এই পূজাত যিটো আমাৰ বৰশী বিন্দাই এক ফুটাত এক বিন্দু তেজো ওলোৱা নাই, সেইটো আপোনালোকে চাইছে। আৰু ইয়াতে কিন্তু আপোনাৰ কাছৰ মাজত আমাৰ সন্ন্যাসীগণ নাচিছে, আপোনালোকে সেইটো প্ৰত্যক্ষ কৰিছে। বিজ্ঞানসন্মত যদিও হয়, আপুনি কথাটো ঠিকে কৈছে, কিন্তু এইটো ভগৱানৰ আশীৰ্বাদ বুলি আমি ভাবিছোঁ। আৰু এই পূজাৰ লগত সংগতি ৰাখি আপোনালোকে সমগ্ৰ বৰপেটা জিলাতে জানে এইটো চৰক পূজাৰ মাত বুলি ইয়াতে মানে ঠাইখনৰ নাম হৈছে। কিমান বছৰ ধৰি চলি আছে? এইটো যোৱা 64 বছৰ ধৰিয়ে চলি আছে। 64। ভগৱান শিৱৰ পূজা। আৰু ইয়াতে কি তন্ত্ৰ মন্ত্ৰ কিবা সাধনা কৰা হয় নেকি? তন্ত্ৰ মন্ত্ৰ সাধনা হয় আৰু এইটো তন্ত্ৰ মন্ত্ৰৰ পূজা। তন্ত্ৰ মন্ত্ৰখিনি ইয়াতে সাধনা কৰা হয়। আৰু যোৱাকালিও আপোনালোকে চাইছে তন্ত্ৰ মন্ত্ৰ দি বহুত ইয়াতে পৰ্ব থাকে, সেই পৰ্ববিলাক পাৰ হৈছে। আজিও এটা সেই পৰ্ব, এই পৰ্ব আজি আপোনালোকে চাইছে তন্ত্ৰ মন্ত্ৰ দিয়ে হৈ আছে। যিটো বৰশী বিন্দাই এক ফুটা তেজ ওলোৱা নাই, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। এজন মানুহৰ পিঠিত এনেকে বৰশী এটা বিন্দাই দিয়া হৈছিল, তাৰ পিঠিৰ পৰা তেজ ওলোৱা নাই। এইটো তন্ত্ৰ মন্ত্ৰ যদি আপোনালোকে ভাবিছে তন্ত্ৰ মন্ত্ৰ ভাবিব পাৰে, আৰু নহ'লে ভগৱান শিৱৰে এইটো আশীৰ্বাদ। বাবার আশীর্বাদ। বলো বাবার আশীর্বাদ। আপনি কিমান বছর ধরে করি আছে এইটো? 3 বছর। আপনার 3 বছর হল। আপনার ভয় নালগে? কেউ ভয় লাগবে? অলপ ভয় নালগে? বাবার নাম এখন আগে এই পূজার মাহাত্য কি একচুয়ালি? এইটো মাহাত্য মানে এইটো আমাৰ তান্ত্ৰিকৰ দ্বাৰা আমাৰ এইটো পূজাটো হৈ থাকে। কিন্তু এটা হ'ল মানে যিটো বস্তুটো বিন্ধাই যেতিয়া সোমাই দিব, তেতিয়া আমাৰ পানী চানী কৰি চলি কিনে তাতে মালিচ চালিচ কৰি দিয়ে। আমাৰ এতিয়া আমাৰ বৰ্তমান আছে, সেইকাৰণে টেষ্টটো নলয় আৰু সি আমাৰ ভক্তজনে দুখ নাপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।